মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 গণিতৰ যেটো তোমালোকৰ কৰিছা অহা পৰিসীমা আৰু কালি আছে তাৰ যিখিনি 6.2 আৰু 6.3 ইয়াৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকৰ 6.2 যিখিনি আছে সুষম বহুভুজৰ পৰা আমাক প্ৰথমতে এইখিনি বুজি ল'ব লাগিব। সুষম বহুভুজ মানে হৈছে বহুভুজ হৈছে তিনিটা বা তাতকৈ অধিক ৰেখাখনেৰে গঠিত দ্বিমাত্ৰিক বন্ধ আকৃতি। এতিয়া বহুভুজ হৈছে এটা দ্বিমাত্ৰিক আকৃতি আৰু এতিয়া ইয়াৰ কি হৈছে সুষম বহুভুজৰ আটাইকেইটা বাহু আৰু আটাইবোৰ কোণ সমান। এতিয়া আমি চাওঁ এইটো সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজত বাহু তিনিটা আছে, ইয়াৰ বাহু তিনিটা সমান আৰু ইয়াৰ কোণবোৰো সমান। সুষম বহুভুজৰ বাহুও সমান কোণো সমান। এতিয়া পিছতো আছে বৰ্গ। বৰ্গটো এটা সুষম চতুৰ্ভুজৰ উদাহৰণ। ইয়াত চাৰিডাল বাহু আছে, এইটো এটা সুষম বহুভুজ আৰু ইয়াত চাৰিটা বাহু আছে। ইয়াৰ গোটেইকেইটা বাহু সমান আৰু গোটেইকেইটা কোণ সমান। গোটেইকেইটা কোণ ইয়াৰ কিমান হ'ল 90 ডিগ্ৰী। এতিয়া সুষম বহুভুজৰ পৰিসীমা। এতিয়া পৰিসীমা বুলি ক'লে আমি জানো এই চাৰিসীমাত থকা বাহুবোৰৰ দৈৰ্ঘ্যৰ যোগফল। এতিয়া সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু যিহেতু সমান গতিকে আমি এটা বাহুৰ মাপ পালেই তাৰ লগত আমি 3 পূৰণ কৰি দিলে আমি সমবাহু ত্ৰিভুজটো পৰিসীমা পাম। তেনেকৈ বৰ্গটো পৰিসীমা 4 পূৰণ এটা বাহুৰ দিশ, যিহেতু ইয়াৰ আটাইকেইটা বাহু সমান। এইটো সুষম পঞ্চভুজ। সুষম বুলি ক'লে আমি গম পাম যে কি আটাইকেইটা বাহু সমান লগতে আটাইকেইটা কোণো সমান। সুষম পঞ্চভুজৰ পৰিসীমা বুলি ক'লে আমি কি কৰিব লাগিব এটা বাহুৰ দৈৰ্ঘ্যৰ লগত আমি 5টো পূৰণ কৰিব লাগিব, যিহেতু ইয়াত বাহুৰ সংখ্যা 5টা আছে। এইটো হৈছে সুষম খৰভুজ। খৰভুজ মানে ইয়াত 6টা বাহু আছে। ইয়াৰ পৰিসীমা উলিয়াবলৈ আমি কি কৰিব লাগিব এটা বাহুৰ দৈৰ্ঘ্যৰ লগত আমি 6টো পূৰণ কৰিব লাগিব, তেতিয়া আমি ইয়াৰ পৰিসীমা পাম। কিতাপত দিয়া আছে তোমালোকে চোৱা সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমা। সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমা যিহেতু ত্ৰিভুজ কৈছে গতিকে বাহু এডাল 3ডাল থাকিব, গতিকে 3 লগত পূৰণ কৈছে 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। তাৰপিছত কৈছে সুষম চতুৰ্ভুজ বা বৰ্গৰ পৰিসীমা। চতুৰ্ভুজ মানে হ'ল বাহুৰ সংখ্যা 4 থাকিব, গতিকে এটা বাহুৰ দৈৰ্ঘ্য 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য চতুৰ্ভুজ হ'লে। সুষম পঞ্চভুজৰ পৰিসীমা কিমান হৈছে 5 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। যিহেতু পঞ্চভুজ ক'লে বাহুৰ সংখ্যা 5 থাকিব। যদি আমাক সুষম খৰভুজ বুলি ক'লে বাহুৰ সংখ্যা 6 হ'ব, 6 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। অৰ্থাৎ তেনেকৈ পঞ্চভুজ, খৰভুজ, সপ্তভুজ, অষ্টভুজ হৈ যাব পাৰে, দশভুজলৈকে হ'ব পাৰে। গতিকে সুষম বহুভুজ বুলি ক'লে বহুভুজৰ পৰিসীমা বাহুৰ সংখ্যা, বহুভুজটোত কিমানটা বাহু আছে আৰু তাৰ লগত এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰি দিলে আমি সুষম বহুভুজটো পৰিসীমা পাম। যদি আমাক সুষম দশভুজ বুলি ক'লে বাহুৰ সংখ্যা 10 হ'ব, ইয়াত 10ৰ লগত আমি এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিব লাগিব। তেনেকৈ যদি আমাক পৰিসীমা দিয়া থাকে সুষম বহুভুজৰ পৰিসীমা আৰু কাষৰ সংখ্যা বা বাহুৰ সংখ্যা দিয়া থাকিলে এটা বাহুৰ দৈৰ্ঘ্য আমি সহজে উলিয়াব পাৰোঁ। আমি এটা বাহুৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম সুষম বহুভুজটো পৰিসীমাটোক বাহুৰ সংখ্যাই আমি হৰণ কৰি দিম। সুষম বহুভুজটো পৰিসীমাক আমি বাহুৰ সংখ্যাই হৰণ কৰি দিলে আমি এটা বাহুৰ দৈৰ্ঘ্য পাই যাম। ইয়াত লিখিছে সুষম বহুভুজটো পৰিসীমা এটা বাহুৰ দৈৰ্ঘ্য। তেনেকৈ আমি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ হ'লে সুষম বহুভুজটো পৰিসীমাক আমি এটা বাহুৰ দৈৰ্ঘ্যৰে হৰণ কৰি দিলে আমি বাহুৰ সংখ্যাটো পাই যাম। প্ৰথম প্ৰশ্নটো দিছে আমাক 9 চেণ্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা। আমাক দিয়ে সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 9 চেণ্টিমিটাৰ। এইটো আমাৰ সমবাহু ত্ৰিভুজ, এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 9 চেণ্টিমিটাৰ। আমি ইয়াত লিখি লৈছোঁ সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য 9 চেণ্টিমিটাৰ। গতিকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব 3 পূৰণ এটা বাহুৰ দিশ। আমি 3টো কেলৈ পূৰণ কৰিছোঁ ইয়াত এইটো হ'ল ত্ৰিভুজ, ইয়াত বাহুৰ সংখ্যা 3 আছে, গতিকে আমি ইয়াত 3 পূৰণ কৰিছোঁ। এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 9 চেণ্টিমিটাৰ, গতিকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা হ'ব 3 × 27 চেণ্টিমিটাৰ হ'ব সমবাহু ত্ৰিভুজটোৰ পৰিসীমা। পিছৰ প্ৰশ্ন দিয়া আছে আমাক 54 চেণ্টিমিটাৰ পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ এটা বাহুৰ মাপ নিৰ্ণয় কৰা। আমাক ইয়াত পৰিসীমা দিয়া আছে আমাক এটা বাহুৰ মাপ নিৰ্ণয় বুলি কৈছে, লগতে এইটো কৈছে সমবাহু ত্ৰিভুজ। আমি কি কৰিব লাগিব পৰিসীমাটোক 3ৰে হৰণ কৰিব লাগিব, যিহেতু এতিয়া এইটো সমবাহু ত্ৰিভুজ বুলি কৈছে, গতিকে 3ৰে হৰণ কৰি দিলে আমি এটা বাহুৰ মাপ পাই যাম। আমাক দিয়া আছে ইয়াত সমবাহু ত্ৰিভুজটোৰ পৰিসীমা 54 চেণ্টিমিটাৰ দিয়া আছে। এইটো সমবাহু ত্ৰিভুজ। আমি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ হ'লে কি কৰিম সমবাহু ত্ৰিভুজটোৰ পৰিসীমাক আমি 3ৰে হৰণ কৰিব লাগিব। পৰিসীমা দিয়া আছে আমাক 54, তাক আমি 3ৰে হৰণ কৰিম। 3ৰে হৰণ কৰিলে হ'ব 18 চেণ্টিমিটাৰ হ'ব। গতিকে সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ মাপ 18 চেণ্টিমিটাৰ, মানে
এই আটাইকেইটা বাহু আমাৰ কিমান হ'ব 18 হ'ব 18 সেন্টিমিটাৰ হ'ব তাৰ পিছৰ প্ৰশ্ন আমাক দিছে তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিমাণ নিৰ্ণয় কৰা এতিয়া সুষম আকৃতি মানে হ'ল ইয়াৰ আটাইকেইটা বাহু সমান আৰু আটাইকেইটা কোণ সমান এনেকুৱা আকৃতি এতিয়া আমি এটা উদাহৰণ হিচাপে লৈছোঁ তোমালোকে বেলেগৰ উদাহৰণ ল'ব পাৰা এইটো এটা উদাহৰণ মই দেখাই দিছোঁ দুটা উদাহৰণ ইয়াত দেখাইছোঁ এইটো এটা সুষম পঞ্চভুজ ইয়াৰ 5টা বাহু আছে আৰু প্ৰতিটো বাহুৰ মাপ কিমান লৈছোঁ মই 5 সেন্টিমিটাৰ লৈছোঁ এতিয়া সুষম পঞ্চভুজৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ আছে 5 সেন্টিমিটাৰ গতিকে সুষম পঞ্চভুজটোৰ পৰিসীমা কিমান হ'ব ইয়াৰ বাহুৰ সংখ্যা পূৰণ এটা বাহুৰ দৈৰ্ঘ্য ইয়াত কেইটা বাহু আছে সুষম পঞ্চভুজটোত বাহুৰ সংখ্যা আছে 5 আমি এটা বাহুৰ দৈৰ্ঘ্য কিমান আমি লৈছিলোঁ 5 সেন্টিমিটাৰ আমি ইয়াত এটা বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ লৈছোঁ গতিকে আমি ইয়াত তোমালোকে বেলেগ সংখ্যাও ল'ব পাৰা এটা মই উদাহৰণ হিচাপে দিছোঁ 5 গুণ হৈ গ'ল 25 গতিকে সুষম পঞ্চভুজটোৰ পৰিসীমা কিমান হ'ব 25 সেন্টিমিটাৰ 2 নম্বৰ উদাহৰণটো লৈছোঁ আমি এইটো সুষম খৰভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ লৈছোঁ ইয়াত খৰভুজ মানে হৈছে ইয়াত 6টা বাহু আছে প্ৰতিটো বাহু মই 7 সেন্টিমিটাৰকৈ লৈছোঁ গতিকে সুষম খৰভুজটোৰ পৰিসীমা কিমান হ'ব বাহুৰ সংখ্যা পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এতিয়া বাহুৰ সংখ্যা কিমানটা আছিলে 6টা এটা বাহুৰ দৈৰ্ঘ্য কিমান আছিলে 7 সেন্টিমিটাৰ তেতিয়া এই পূৰণ কৰি কিমান হ'ব 7 গুণ 42 অকল তোমালোকক দুটা উদাহৰণ দিলোঁ তোমালোকে বেলেগৰ উদাহৰণ ল'ব পাৰা কৰি চাওঁ 6.3 তলৰ চিত্ৰসমূহৰ পৰিমাণ নিৰ্ণয় কৰা এতিয়া প্ৰথম চিত্ৰটো দিছে এইটো এটা গেৰুৱা ইয়াত আমি চিত্ৰটো দেখিছোঁ দুটা আয়ত আছে এটা গেৰুৱা ৰঙৰ আয়ত আৰু এটা এইটো হ'ল সেউজীয়া ৰঙৰ আয়ত এতিয়া গেৰুৱা ৰঙৰ আয়তটো ইয়াত দৈৰ্ঘ্য দিয়া আছে 10 সেন্টিমিটাৰ ইয়াৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ সেউজীয়া ৰঙৰ আয়তটোৰ দৈৰ্ঘ্য দিয়া আছে 10 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ আমি পৰিসীমা মানে জানো চাৰিসীমাৰ দৈৰ্ঘ্যৰ যোগফল চাৰিসীমাৰ যিকেইটা বাহু থাকিব বাহুকেইটাৰ দৈৰ্ঘ্যৰ যোগফল আমি এতিয়া প্ৰথম যদি এইটো আয়ত লৈছোঁ এইটো তোমালোকৰ সেউজীয়া ৰং গেৰুৱা ৰং দিয়া আছে আৰু তলটোত দিয়া আছে সেউজীয়া ৰং আমি সাধাৰণতে আমি বুজি ল'বলৈ হ'লে পৰিসীমাটো হ'ল দৈৰ্ঘ্যৰ যোগফল আমি কেনেকৈ বুজিম ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য দিয়া আছে 4 সেন্টিমিটাৰ তাৰপিছত ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য দিয়া আছে 10 সেন্টিমিটাৰ ইয়াৰ দিশটো 10 সেন্টিমিটাৰ এইটো আয়তৰ প্ৰস্থটো হ'ল 4 সেন্টিমিটাৰ দিশ আৰু প্ৰস্থটো আছে 10 সেন্টিমিটাৰ তেনেকৈ ইয়াৰ পৰা ইয়ালৈ যদি 10 সেন্টিমিটাৰ হয় তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য কিমান হ'ব 10 সেন্টিমিটাৰ তাৰপিছত এইটো আয়তত দিয়া সেউজীয়া আয়তত দিয়া আছে ইয়াৰ পৰা ইয়ালৈ প্ৰস্থটো দিয়া আছে 4 সেন্টিমিটাৰ যেহেতু আয়তৰ প্ৰস্থ সমান গতিকে ইয়াৰ পৰা ইয়ালৈ প্ৰস্থ কিমান হৈ যাব 4 সেন্টিমিটাৰ হৈ যাব তাৰপিছত ইয়াৰ পৰা ইয়ালৈ আমাক দৈৰ্ঘ্য দিয়া আছে 10 সেন্টিমিটাৰ তেনেহ'লে এইডোখৰৰ পৰা এইডোখৰলৈ কিমানটো দৈৰ্ঘ্য হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান দৈৰ্ঘ্য হ'ব আমি যদি চাওঁ এইডোখৰ 4 সেন্টিমিটাৰ দিয়া আছে গতিকে এইডোখৰৰ পৰা এইডোখৰলৈ কিমান হৈ যাব 4 আৰু ইয়াৰ পৰা ইয়ালৈ এইডোখৰলৈ কিমান হৈ যাব তেতিয়াহ'লে আমি এই 10টোৰ পৰা 4টো বিয়োগ কৰিম এইডোখৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্যটো হৈ যাব 6 সেন্টিমিটাৰ হৈ যাব এইটো মাত্ৰ মই তোমালোকক বুজিবৰ কাৰণে কৈছোঁ এতিয়া পৰিসীমা মানে হ'ল চাৰিসীমাৰ দৈৰ্ঘ্যৰ যোগফল এতিয়া আমি যদি চাওঁ ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য হ'ল 4 তাৰপিছত এইডোখৰৰ পৰা এইডোখৰলৈ ইয়াৰ চাৰিসীমাৰ দৈৰ্ঘ্য হ'ল 10 তাৰপিছত ইয়াৰ পৰা এইডোখৰলৈ এইডোখৰ দৈৰ্ঘ্য যোগফল হৈ গ'ল 6 এইডোখৰৰ পৰা এইডোখৰলৈ দৈৰ্ঘ্য কিমান হ'ল 4 আকৌ ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য যোগফল হৈ গ'ল 10 তাৰপিছত ইয়াৰ পৰা ইয়ালৈ কিমান হৈ গ'ল 4 আৰু 10 দুটা যোগ কৰি আমি এই 4 আৰু 10 দুটা যোগ কৰি কিমান হৈ গ'ল বা একেলগে যোগ কৰিছোঁ আমি 10 আৰু 4 যদি আমি গোটেইখিনি যোগ কৰোঁ এই গোটেইখিনি যদি যোগ কৰোঁ কিমান হ'ব 10 20 পিছে 10 30 হৈ গ'ল আৰু 4 6 10 10 6 14 10 4 14 14 4 হৈ গ'ল 18 30 আৰু 18 যোগ কৰিলে কিমান হ'ব 48 আমি এই গোটেই চিত্ৰটো পৰিসীমা পাব লাগে 48 কাৰণ পৰিসীমা মানে হ'ল চাৰিসীমাৰ দৈৰ্ঘ্যৰ যোগফল আমি এতিয়া ইয়াত কৰিম প্ৰথমতে গেৰুৱা ৰঙৰ আয়তটোৰ আমি আচলতে ইয়াৰ আনসাৰটো কিমান পাব লাগে 48 আমি এতিয়া প্ৰথমতে ইয়াত দুটা আয়ত আছে এইটো গেৰুৱা ৰঙৰ আয়তটোৰ দৈৰ্ঘ্য কিমান পালোঁ আমি এইটো 10 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান পালোঁ আমি 4 সেন্টিমিটাৰ আমি ইয়াত লিখিছোঁ গেৰুৱা ৰঙৰ আয়তৰ পৰিসীমা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ গতিকে 2 পূৰণ 10 সেন্টিমিটাৰ যোগ 4 সেন্টিমিটাৰ কিমান হৈ গ'ল 14 14 4
14 লগত 2 পূৰণ কৰিলে কিমান হৈ গ'ল 28 আমি এতিয়া গেৰুৱা ৰঙৰ আয়তটো কিমান পালো আমি 28 সেন্টিমিটাৰ পালো ইয়াৰ পৰিসীমা তেনেকৈ সেউজীয়া ৰঙৰ যেটো আয়ত এটা আমাৰ সেউজীয়া ৰঙৰ আয়তটো আমাৰ দৈৰ্ঘ্য কিমান দিয়া আছে এটা 10 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ গতিকে ইয়াৰ দৈৰ্ঘ্য কিমান আমি 10 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ ইয়াটো পালো আমি 28 এতিয়া গোটেই চিত্ৰটোৰ পৰিসীমা কিমান হ'ব গোটেই চিত্ৰটোৰ পৰিসীমা হলে আমি এই আয়ত দুটাৰ পৰিসীমাৰ যোগফল কৰিব লাগিব তাৰ পিছত কওঁতে আমি সব প্ৰথম যেটো গেৰুৱা ৰঙৰ আয়ত কৰিছিল তাৰ পৰিসীমা কওঁতে এই 4 সেন্টিমিটাৰটো সোমাই গৈছে এই 4 সেন্টিমিটাৰটো ইয়াত সোমাই গৈছে আকৌ 2 নম্বৰ আয়তটোত কওঁতেও পৰিসীমা লওঁতেও এই 4 সেন্টিমিটাৰটো এডখৰ পৰা এডখৰলৈ 4 সেন্টিমিটাৰ ইয়াতো সোমাই গৈছে 2 নম্বৰ আয়তটো সোমাই গৈছে গতিকে আমি চিত্ৰটোৰ পৰিসীমা উলিয়াওঁতে আমি এই 4 সেন্টিমিটাৰ দুবাৰ সোমাইছে প্ৰথম আয়তটো সোমাইছে দ্বিতীয় আয়তটো সোমাইছে গতিকে 4 8 সেন্টিমিটাৰ বেছিকৈ সোমাই গৈছে তাৰমানে আমি গোটেই চিত্ৰটোৰ পৰিসীমা উলিয়াওঁতে আয়ত দুটাৰ পৰিসীমাৰ যোগফলৰ পৰা আমি 8 সেন্টিমিটাৰটো বিয়োগ কৰিব লাগিব যেহেতু এই 4 সেন্টিমিটাৰটো দুইটা আয়ততে সোমাই গৈছে গতিকে আমি পাতিম চিত্ৰটোৰ পৰিসীমা আয়ত দুটাৰ পৰিসীমাৰ যোগফল বিয়োগ 4 + 4 এটো তোমালোকে বুজি ল'ব লাগিব যে প্ৰথম আয়তটো কওঁটো এই 4 সেন্টিমিটাৰটো সোমাই গৈছে আৰু সেকেন্ড আয়তটো কওঁটো আমি এই 4 সেন্টিমিটাৰটো সোমাই গৈছে গতিকে আমি 4 + 4 সেন্টিমিটাৰ আমি ইয়াৰ পৰা বিয়োগ কৰিব লাগিব এটা আয়ত দুটাৰ পৰিসীমা আমি 28 আৰু 28 পাইছিলো এটা যোগ কৰিলো আমি কিমান হৈ গ'ল 56 হ'ব এটো 56 হ'ব তাৰ পিছত আৰু 4 8 সেন্টিমিটাৰ এটা আমি বিয়োগ কৰিলে হ'ব 48 সেন্টিমিটাৰ হ'ব গতিকে এই চিত্ৰটোৰ পৰিসীমা কিমান হ'ব 48 আমি ইয়াত এটো প্ৰথমতে মই যেটো বুজাইছিলো এটো কোডো আমি 48 আসলে আমি 48 পাব লাগে কিন্তু আমি নিয়মটো এনেকৈ কৰি দেখাইছো 2 নম্বৰ চিত্ৰটো কৈছে আমাক এটো এটা চিত্ৰ দিছে ইয়াত আমাৰ দুটা আয়ত দিছে এটো এটা নীলা আয়ত এটো হ'ল গেৰুৱা ৰঙৰ আয়ত ইয়াৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ প্ৰস্থ 10 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ এতিয়া প্ৰথম আয়ত আগৰ আমি এক নম্বৰটো মতেই কৰিম আমি ইয়াত চাও আমি প্ৰথম আয়তটো আমি নীলা ৰঙৰ আয়তটোৰ পৰিসীমা উলিয়ালে কিমান হ'ব নীলা ৰঙৰ আয়তটো ইয়াৰ দৈৰ্ঘ্য দিয়া আছিল 4 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছিল 10 সেন্টিমিটাৰ তাৰ পৰিসীমা উলিয়ালে 10 আৰু 4 যোগ কৰিলে কিমান 14 4 হৈ গ'ল 28 তেনেকৈ এটা সেকেন্ড আয়ত গেৰুৱা ৰঙৰ আয়তটোৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ এতিয়া এই ছবিটো চাইছো আমি ইয়াতো প্ৰথম চিত্ৰটোৰ দৰে এই মাজৰ 4 সেন্টিমিটাৰ ইয়াৰ পৰা এটো যদি দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালৈ 4 সেন্টিমিটাৰ হ'ব প্ৰথম চিত্ৰটোতো এই 4 সেন্টিমিটাৰটো সোমাই গৈছে এই 4 সেন্টিমিটাৰ প্ৰথম আয়তটো পৰিসীমাটো এই 4 সেন্টিমিটাৰ সোমাইছে আৰু এই দ্বিতীয় আয়তটো পৰিসীমাটো এই 4 সেন্টিমিটাৰটো সোমাই গৈছে গতিকে আমি এই চিত্ৰটোৰ পৰিসীমা নিৰ্ণয় কৰোঁতে এই 4 সেন্টিমিটাৰ যোগ 4 সেন্টিমিটাৰ মানে 8 সেন্টিমিটাৰ আমি বিয়োগ কৰিব লাগিব যেহেতু এই সেকেন্ড আয়তটো কৰোঁতে এই 4 সেন্টিমিটাৰটো ইয়াৰ পৰিসীমাত সোমাই গৈছে গতিকে আমি কি কৰিব লাগিব সেকেন্ড আয়তটো গেৰুৱা ৰঙৰ আয়তটোৰ পৰিসীমা কিমান হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 10 যোগ 4 2 পূৰণ 14 কিমান হৈ গ'ল 28 সেন্টিমিটাৰ গতিকে চিত্ৰটোৰ পৰিসীমা হলে আয়ত দুটাৰ পৰিসীমাৰ যোগফল বিয়োগ তাৰ পৰা আমি কোনটো বিয়োগ কৰিম বুলি কৈছো এই যেটো 4 সেন্টিমিটাৰ দুবাৰ সোমাইছে গতিকে আমি দুবাৰ বিয়োগ কৰিম গতিকে আমি পাতিম 4 যোগ 4 বুলি পাতিম কাৰণ 4 সেন্টিমিটাৰ দুবাৰ সোমাই গৈছে আয়ত দুটাৰ পৰিসীমাৰ যোগফল 28 যোগ 28 মাইনাস 4 কিমান হৈ গ'ল 8 এটো হৈ গ'ল 56 মাইনাস 8 আকৌ 48 সেন্টিমিটাৰ হৈ গ'ল এটো চিত্ৰৰ পৰিসীমা কিমান হ'ব 48 সেন্টিমিটাৰ তাৰ পিছত আমাক 3 নম্বৰ ছবিটো দিছে 3 নম্বৰ ছবিটো আমাক কেনেকৈ দিছে ইয়াত দুটা আয়ত দিয়া আছে এটা দিয়া আছে 10 সেন্টিমিটাৰ আৰু এটো দৈৰ্ঘ্য 10 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ আৰু পিছৰটো আয়ত দৈৰ্ঘ্য 10 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ ইয়াত চাও ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ দিয়া আছে তাৰমানে এডখৰ পৰা এডখৰলৈ দৈৰ্ঘ্য দিয়া আছে 5 সেন্টিমিটাৰ অৰ্থাৎ তেনেহলে এডখৰ পৰা এডখৰলৈ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ হ'ব 5 সেন্টিমিটাৰ হ'ব এতিয়া প্ৰথম আয়তটোৰ পৰিসীমাত এই 5 ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য 5 সেন্টিমিটাৰটো সোমাই গৈছে আৰু দ্বিতীয় আয়তটোৰ পৰিসীমাটো কি হৈছে ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য 5 সেন্টিমিটাৰটো সোমাই আছে গতিকে আমি এই গোটেই চিত্ৰটোৰ পৰিসীমা নিৰ্ণয় কৰোঁতে আয়ত দুটাৰ
আয়ত দুটাৰ পৰিসীমাৰ যোগফলৰ পৰা আমি কি বিয়োগ কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈ যেটো 5 সেমি দৈৰ্ঘ্য আৰু ইয়াৰ পৰা ইয়ালৈ 5 সেমি দৈৰ্ঘ্য দুবাৰ আমি বিয়োগ কৰিব লাগিব তাৰ মানে 5 + 5 10 সেমি আমি বিয়োগ কৰিব লাগিব প্ৰথম গেৰুৱা ৰঙৰ আয়তটো ইয়াত দৈৰ্ঘ্য 10 সেমি প্ৰস্থ 4 সেমি গতিকে আমি ইয়াত পাতিম 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 পূৰণ 10 যোগ 4 সেন্টিমিটাৰ 2 পূৰণ 14 10 × 14 হৈ গ'ল ইয়াৰ কি হ'ল 28 সেন্টিমিটাৰ গেৰুৱা ৰঙৰ আয়তটো আৰু সেকেন্ড আয়তটো আছিল হেউজিয়া ৰঙৰ আয়ত ইয়াৰ দৈৰ্ঘ্য কিমান 10 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ গতিকে আমি ইয়াত পাতিম 2 পূৰণ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ 10 × 4 হৈ গ'ল 14 সেন্টিমিটাৰ ইয়াতো হৈ গ'ল 28 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা কিমান হৈ গ'ল 28 সেন্টিমিটাৰ এতিয়া কি কৰিম প্ৰথম ছবিটোত এই চিত্ৰটোত ইয়াৰ পৰা ইয়ালৈ যিকণ দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালৈ 5 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ গোটেই চিত্ৰটো কৰোঁতে এই 5 সেন্টিমিটাৰ প্ৰথম আয়তটোত সোমাই গৈছে আৰু সেকেন্ড আয়তটোতো এই 5 সেন্টিমিটাৰ সোমাই গৈছে 5 সেন্টিমিটাৰ দুবাৰ সোমাই গৈছে গতিকে আমি এই 5 সেন্টিমিটাৰ দুবাৰ আমি ইয়াৰ পাছে হৈ গ'ল 10 সেন্টিমিটাৰ আমি গোটেই চিত্ৰটোৰ পৰিসীমাৰ পৰা 10 সেন্টিমিটাৰ বিয়োগ কৰিব লাগিব অৰ্থাৎ আয়ত দুটাৰ পৰিসীমাৰ যোগফলৰ পৰা আমি 10 সেন্টিমিটাৰটো আমি বিয়োগ কৰিছোঁ এতিয়া আমি পাতিম চিত্ৰটোৰ পৰিসীমা কিমান হ'ব আয়ত দুটাৰ পৰিসীমাৰ যোগফল বিয়োগ 5 যোগ 5 অৰ্থাৎ 10 সেন্টিমিটাৰ 5 কেলে বিয়োগ কৰিছে প্ৰথম আয়তটোৰ কাৰণে এটা 5 সেন্টিমিটাৰ সোমাইছে ইয়াৰ পৰা ইয়ালৈ 5 সেন্টিমিটাৰ সোমাই গৈছে আৰু সেকেন্ড আয়তটোৰ কাৰণেও ইয়াৰ পৰা ইয়ালৈ 5 সেন্টিমিটাৰটো সোমাই গৈছে ইয়াৰ পৰিসীমাত গতিকে আমি যদি এটা যোগ কৰোঁ আয়ত দুটাৰ পৰিসীমা 28 যোগ 28 মাইনাছ 5 আৰু 5 যোগ কৰিলে 10 হৈ গ'ল সেন্টিমিটাৰ হ'ব এটো হৈ গ'ল 56 মাইনাছ 10 এটো হ'ল 46 সেন্টিমিটাৰ গতিকে পিছৰ একেবাৰে লাষ্টৰ চিত্ৰটোৰ পৰিসীমা কিমান হ'ব 46 সেন্টিমিটাৰ